আজিৰ এই ভিডিঅ'টিত ৰিজনিংৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছো। পাৰ্ট 2ত ৰিজনিংৰ মিডিয়াম লেভেলৰ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। আৰু যদি পাৰ্ট 1 চোৱা নাই তোমালোকে পাৰ্ট 1 চাই ল'বলৈ নাপাহৰিবা। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যন তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল চোৱা, look at this series, হয়নে? এই সিৰিজটোলৈ মন কৰাচোন কি কি দি আছে চোৱা। আৰম্ভণিতে দি আছে 2, নেক্সট 6, নেক্সট দি আছে 12, নেক্সট দি আছে 20 আৰু তাৰ পিছত দি আছে 30, হয়নে? আমাক কি সুধিছে চোৱা, what number should come next, অৰ্থাৎ ইয়াৰ পিছত কি হ'ব আমাক সুধিছে। ঠিক আছে, অপচনবোৰ চোৱা। অপচন নম্বৰ A আছে 36, অপচন নম্বৰ B চোৱা, অপচন B 40, অপচন নম্বৰ C দিয়া আছে 42 আৰু অপচন নম্বৰ D দিয়া আছে 44। ঠিক আছে, এতিয়া what number should come next, অৰ্থাৎ ইয়াৰ পিছত এই সিৰিজটো যদি সম্পূৰ্ণ হ'ব লাগে তেতিয়াহ'লে ইয়াৰ পিছত কি সংখ্যা বহিব অপচন 4টাৰ ভিতৰত আমি বিচাৰি উলিয়াব লাগে। গতিকে চেষ্টা কৰাচোন কি হ'ব ইয়াৰে আনসাৰটো উলিয়াবৰ কাৰণে। ইয়াতে কি হ'ব উলিয়াবৰ কাৰণে আমি প্ৰথমতে সিৰিজটোত কি কি দিয়া আছে ধুনীয়াকৈ লিখি লওঁ আহা। সিৰিজটোত আমাক প্ৰথমতে দিছিলে 2, নেক্সট দিছে 6, নেক্সট 12 দিয়া আছে, নেক্সট দিছে 20 আৰু তাৰ পিছত দিয়া আছে 30। ইয়াৰ পিছত কি হ'ব আমি উলিয়াবলৈ লাগিব। গতিকে এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন দিয়ে আমি ইয়াত যোগ বিয়োগ পূৰণ হৰণ আদিবোৰ কৰি স্কয়াৰ উলিয়াই কিউব উলিয়াই আদিবোৰ আমি চাব লাগিব। ঠিক আছে, এতিয়া যেহেতু আমি সংখ্যাকেইটা চাই গম পালো যে কি হৈছে ইনক্ৰিজ হৈছে আৰু কিবা নহয় কিবা ইয়াৰ লগত কি হৈছে যোগ হৈছে। গতিকে কি যোগ হৈছে আমি চাও আহাচোন। 2 ৰ লগত কিমান যোগ কৰিলে 6 পোৱা যায়, বা আমি এনেকৈ চাব পাৰো 2 ৰ লগত 3 ইনটু কৰিলে কিমান পোৱা যায় 6, হয়নে? আকৌ 6 ৰ লগত 2 ৰ লগত 3 ইনটু যদি কৰো 6 পাম, হয়নে? আকৌ 6 ৰ লগত যদিহে আমি 2 ইনটু কৰো তেতিয়া কিমান হ'ব 12। কিন্তু এইটো লজিকত আমাৰ মিলিব জানো? এইটো কোনো ধৰণৰ লজিকত আমাৰ নিমিলিব। গতিকে আমি চাব লাগিব যে 2 ৰ লগত কিমান প্লাস হৈ 6 হ'ল, 2 ৰ লগত 4 যেতিয়া প্লাস কৰা হ'ল তেতিয়া কিমান হ'ল 6 হৈ গ'ল, হয়নে? আকৌ 6 ৰ লগত কিমান প্লাস কৰিলে 12 হ'ব, 6 ৰ লগত যদি আমি 6 প্লাস কৰি দিও তেতিয়া হলে কিমান হ'ব 12 হৈ যাব। একে ধৰণে নেক্সট চোৱা, 12 ৰ লগত কিমান প্লাস কৰিলে 20 হ'ব, 12 ৰ লগত যদি আমি 8 প্লাস কৰো তেতিয়া হলে 20 হ'ব। আৰু 20 ৰ লগত কিমান প্লাস কৰিলে 30 হ'ব, 20 ৰ লগত যদি আমি 10 প্লাস কৰি দিও তেতিয়া হলে 30 হ'ব। অৰ্থাৎ ইয়াৰে প্ৰত্যেকটোতে কি হৈছে প্ৰথমতে 4 যোগ হ'ল, নেক্সট 6, নেক্সট 8, নেক্সট 10, হয়নে? অৰ্থাৎ 2 2 গৈ এক্সট্ৰা হৈ আৰু যোগ হৈ গৈছে। ঠিক আছে, গতিকে ইয়াত যেটো 4 যোগ হ'ল, নেক্সট 6, নেক্সট 8, নেক্সট 10, হয়নে? ইয়াৰে নেক্সটটো উলিয়াবৰ কাৰণে কি কৰিম 10 ৰ লগত আৰু এটা 2 যোগ কৰি দিম। অৰ্থাৎ চোৱা ইয়াতে আকৌ চোৱাচোন 4 ৰ লগত যদি 2 যোগ কৰা যায় কিমান পোৱা যায় 6, 6 ৰ লগত 2 যোগ কৰিলে 8, 8 ৰ লগত 2 যোগ কৰিলে 10, হয়নে? এতিয়া এই 10 ৰ লগত আমি কি কৰিব লাগিব 2 যোগ কৰিব লাগিব, 2 যোগ কৰিলে কিমান হ'ব 12, হয়নে? অৰ্থাৎ 30 প্লাস 12। ঠিক আছে, চোৱা 30 প্লাস কিমান হ'ব 12, অৰ্থাৎ 30 যোগ কিমান হ'ব 12, 30 ৰ লগত 12 যোগ কৰিলে কিমান পাম 42 পাম, হয়নে? 42 কৰি আছে চোৱাচোন, অপচন নম্বৰ C দিয়া আছে 42। গতিকে এই কুৱেশ্যনটোৰ অপচন নম্বৰ C 42 হ'ব কাৰেক্ট আনসাৰ। আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা। এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াব লাগিব। এই কুৱেশ্যন কেইটা ডিএলএড এইবিলাক কম্পিটিটিভ এক্সাম আছে ইয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। ঠিক আছে, যদি বুজি পাইছা ভিডিঅ লাইক কৰি দিবলৈ নাপাহৰিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা, অৰ্থাৎ কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কি দিছে তোমালোকে চোৱাচোন। কুৱেশ্যনটোত দিছিল আমাৰ ইয়াতেও সেম কুৱেশ্যন হয় গোটেই কেইটা। ঠিক আছে, আৰু এটা মিডিয়াম লেভেলৰ কুৱেশ্যন হয়। নেক্সট চোৱা, লুক এট দিস সিৰিজ। সিৰিজটোলৈ মন কৰা, সিৰিজটোৰ আৰম্ভণিত কি দিয়া আছে চোৱা 1 দিয়া আছে, নেক্সট কিমান দিছে চোৱা 4, 4 ৰ পিছত 9 দিয়া আছে, 9 ৰ পিছত 16, 16 ৰ পিছত 25 দি থোৱা আছে। গতিকে ইয়াৰ পিছত কি হ'ব তোমালোকে উলিয়াবলৈ চেষ্টা কৰা, আৰু যদি পাৰিছা আমাৰ কমেন্ট সেকশনত জনোৱা। লগতে ভিডিঅ'সমূহ যদি চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিয়া, লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে জনাব বিচাৰিছো যে ডিএলএড ৰ অনলাইন ক্লাছ হৈ আছে, ডিএলএড ডিআৰই। ঠিক আছে, ডেসক্ৰিপচনত এপটোৰ লিংক পাই যাবা। তাত মাত্ৰ 299 रुपीस পে কৰি 1 ইয়াৰ ভ্যালিডিটিৰ সৈতে তোমালোকে তাত ক্লাছসমূহ কৰিব পাৰিবা। তাত নোটছ পিডিএফ গোটেইখিনি যিমান বিলাক ইম্পৰ্টেন্ট হয় তাত তোমালোকৰ বাবে দি থোৱা থাকিব। এতিয়া কুৱেশ্যনটোৰ সলিউশন কৰো। কুৱেশ্যনত চোৱা 1 আছে, নেক্সট 4 আছে, নেক্সট 9, হয়নে? ইয়াৰো কিবা নহয় কিবা বাঢ়ি গৈছে। এতিয়া আমি যদি চাও এনেকে 1 ৰ লগত 3 প্লাস কৰি 4 হ'ব, হয়নে? আকৌ এই 4 ৰ লগত যদি আমি 5 প্লাস কৰো কিমান হ'ব 9 হ'ব, হয়নে? 9 ৰ লগত যদি আমি 7 প্লাস কৰো কিমান হ'ব 16 হ'ব, হয়নে? 9 ৰ লগত 7 প্লাস কৰিলে 16 হ'ল। 16 ৰ লগত আকৌ চোৱাচোন, 16 ৰ লগত যদি আমি 9 প্লাস কৰো তেতিয়া কিমান হ'ব 25 হ'ব। এনেকেও মিলে, হয়নে?
এটিকে নেক্সট ওয়ান নেক্সট টু উলিয়াবৰ কাৰণে কি কৰিব পাৰো 25 ৰ সৈতে আমি 11 প্লাস কৰি দিব পাৰো 25 ৰ সৈতে যদি 11 প্লাস কৰো কিমান হ'ব 36 হ'ব 36 আছে নে চোৱাচোন অপচনত আছে হয়নে এনেকৈ আমি আনসাৰটো উলিয়াব পাৰো একৰ লগত 3 যোগ হ'ল অৰ্থাৎ যুগ্ম অযুগ্ম সংখ্যা 3 আছে 3 ৰ পিছত অযুগ্ম সংখ্যা 5 5 ৰ পিছত 7 যোগ হ'ল 7 ৰ পিছত 9 গতিকে নেক্সট আকৌ যুগ্ম সংখ্যা আমি 11 যোগ কৰি দিলো এনেকৈ মিলাব পাৰো অথবা চোৱা আমি এনেকৈ কৰিব পাৰো চোৱা চোৱাচোন এই যেটো 1 আছে হয়নে 1 * 1 অর্থাৎ 1 ৰ যদি স্কয়াৰ উলিয়াও তেতিয়া কিমান পাম 1 ঠিক একে ধৰণে আমি যদি 2 ৰ স্কয়াৰ উলিয়াও অৰ্থাৎ 2 * 2 কৰো তেতিয়া কিমান পাম 4 পাম হয়নে 2 * 2 কৰিলে কিমান পোৱা যায় 4 একে ধৰণে 2 ৰ পিছত আমি 3 পাও 3 * 3 কৰিলে কিমান পোৱা যায় 9 একে ধৰণে 4 * 4 কৰিলে কিমান পোৱা যায় 16 আকৌ চোৱাচোন 5 * 5 কৰিলে কিমান পোৱা যায় 25 হয়নে তাৰ নেক্সট উলিয়াবৰ কাৰণে এইটো নিয়মটো কৰিব পাৰো আমি 6 * 6 কৰি দিলো 6 * 6 কিমান হ'ব 36 আগৰছো বুজি পালা দুটা নিয়মতে আমাৰ আনসাৰটো মিলিব এনে ধৰণে কৰিলেও মিলিব আৰু এনে ধৰণে কৰিলেও আমাৰ আনসাৰটো 36 এই হ'ব 36 কলে চোৱা অপচন নম্বৰ বি দি আছে 36 গতিকে এই কোৱেশ্চনটোৰ অপচন নম্বৰ বি 36 হ'ব কাৰেক্ট আনসাৰ আগৰছো দুনিয়াকে তোমালোকে বুজি পালা এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটো সেম হয় ঠিক আছে তোমালোকে চোৱা look at this series to আমাক কি দিছে মন কৰা series to আমাক দিছিল 10 5 15 10 20 আৰু দিয়া আছে ইয়াতে 15 আমাক সুধিছে যে what number should come next অৰ্থাৎ ইয়াৰ পিছত কি হ'ব উলিয়াবলে গৈছে অপচন কি দিছে চোৱা অপচন এ আছে 20 অপচন নম্বৰ বি দি আছে 25 অপচন সি দিছে 30 আৰু অপচন নম্বৰ ডি কিমান দিছে 10 দি থোৱা আছে চেষ্টা কৰাচোন ইয়াৰ আনসাৰটো উলিয়াবলৈ যদি পাৰিছা কমেন্ট সেকশনত আমাক কমেন্ট কৰি জনোৱা ঠিক আছে এতিয়া আমি যদি ভালদৰে চাও 10 ৰ লগত চোৱাচোন 5 যদি প্লাস কৰা হয় 15 হয় হয়নে 15 ৰ লগত আৰু যদি এটা 5 প্লাস কৰি দিও তেতিয়া হলে কিমান হয় 20 হয়নে নেক্সট উলিয়াবৰ কাৰণে ইয়াতে আমি 5 প্লাস কৰি দিলে আমি পাই যাম কিন্তু এন তলতো মিলিব লাগিব তলতো আমি চাও হাসুন মিলেনে 5 ৰ লগত যদি আমি 5 প্লাস কৰো তেতিয়া কিমান হ'ব 10 হয়নে 10 ৰ লগত যদি আমি 5 প্লাস কৰো কিমান হ'ব 15 হ'ব ঠিক আছে 10 ৰ লগত 5 প্লাস কৰিলে কিমান হ'ব 10 ৰ লগত যদি 5 প্লাস কৰিলো 15 হ'ব গতিকে যেহেতু চোৱা 10 ৰ লগত 5 প্লাস কৰিলে 15 হ'ল 15 ৰ লগত 5 প্লাস কৰিলে 20 হ'ল তে নেক্সট সংখ্যাটো উলিয়াবৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিম 20 ৰ লগত 5 প্লাস কৰি দিম কিমান হ'ব 25 একেবাৰে ইজি কোৱেশ্চন হয় হয়নে 25 অপচন আছে না চোৱা আছে অপচন নম্বৰ বি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে এটো একেবাৰে ইজি হয় আৰু পৰীক্ষাত তোমালোকে যদি ভাবা ৰিজনৰ বহুত টান কোৱেশ্চন আহে বহুত বেছি টান কোৱেশ্চনো নাহে কেতিয়াবা পৰীক্ষাত একেবাৰে ইজি এনেকুৱা ধৰণৰ কোৱেশ্চনো কেতিয়াবা দি দিয়ে ঠিক আছে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰসমূহ চাই লবা তাত তোমালোকে গোটেইবোৰ কোৱেশ্চন পেপাৰ সলভ কৰিবলৈ চেষ্টা কৰিবা আৰু তাৰ পৰা তোমালোকৰ বহুতো কোৱেশ্চন কমন আহিব নেক্সট কোৱেশ্চন নম্বৰ 4 Question to the look at this series to the kiki this series to the 120 next is 99 next 80 next 63 dia ase next dia ase 48 hoine ama ki would say what number should come next options are a ase 35 b 38 c 40 aru d dia ase 33 bole chesta korasun ki hobo your answer to uliabor karone question number 4 or correct answer ki hobo উলিয়াবলৈ চেষ্টা কৰা ইয়াতে চোৱা এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন দিয়ে ইয়াত চোৱাচোন কি হৈ আছে প্ৰথমতে আমি 120 দি থোৱা আছে নেক্সট 99 80 63 48 অৰ্থাৎ ইয়াৰ পৰা কি হৈছে কিবা নহয় কিবা কি হৈ আহিছে কমি আহিছে হয়নে অৰ্থাৎ আমি বিয়োগ কৰি চাওঁচোন মিলেনে ঠিক আছে এতিয়া 120 ৰ পৰা 99 কেনেকৈ পাব পাৰো 120 ৰ পৰা কিমান মাইনাস কৰিলে 99 পোৱা 99 পোৱা যায় হেতু উলিয়াবৰ কাৰণে আমি কেনেকৈ উলিয়াব পাৰো 120 ৰ পৰা 99 টো মাইনাস কৰি দিব পাৰো এতে চোৱা এতে 1 হ'ব এতে হৈ গল 2 হয়নে এতে কিমান হ'ল 21 অৰ্থাৎ 120 ৰ পৰা 21 মাইনাস হৈছে 21 বিয়োগ হৈছে ঠিক আছে বিয়োগ হৈ 99 হৈছে একে ধৰণে আকৌ 99 ৰ পৰা কিমান বিয়োগ হৈছে চোৱা 19 বিয়োগ হৈছে হয়নে 19 বিয়োগ হৈছে 19 বিয়োগ কিমান হৈছে 80 হৈছে ঠিক আছে 80 হৈছে এতিয়া একে ধৰণে আকৌ 80 ৰ পৰা কিমান মাইনাস হৈছে চোৱা
17 ঠিক আছে কিমান মাইনাস হৈছে 17 17 বিয়োগ হৈছে একে ধৰণে তোমালোকে যদি চোৱা 63 পৰা 48 কেনেকৈ পাম 15 মাইনাস কৰিলে হয়নে অৰ্থাৎ ইয়াতে চোৱা এই সিৰিজটো চোৱা প্ৰথমতে 21 বিয়োগ হ'ল তাৰ পিছত 19 19 ৰ পিছত 17 17 ৰ পিছত 15 হয়নে গোটেইকেইটা কি হয় অযুগ্ম সংখ্যা অৰ্থাৎ 21 ৰ পৰা সৰু যিকেইটা অযুগ্ম পিছতকৈ সৰু অযুগ্ম সংখ্যা 19 বিয়োগ হৈছে নেক্সটটো আকৌ 19 ৰ পৰা সৰু অযুগ্ম সংখ্যা আছে 17 17 টো বিয়োগ হৈছে 17 ৰ পৰা আকৌ সৰু অযুগ্ম সংখ্যা 15 আছে 15 বিয়োগ হৈছে হয়নে এতিয়া এইটো সিৰিজত আছে নেক্সট আমি কি কৰিম 15 তকৈ সৰু অযুগ্ম সংখ্যা কি আছে চাব লাগিব 15 ৰ পিছত 15 তকৈ সৰু কি পাওঁ আমি সংখ্যা 14 পাওঁ 14 টো কি সংখ্যা যুগ্ম সংখ্যা হয়নে 14 তকৈ সৰু কি পাওঁ আমি 13 13 টো হৈছে অযুগ্ম সংখ্যা গতি নেক্সট টু উলিয়াবৰ কাৰণে 48 ৰ পৰা আমি কিমান মাইনাস কৰিম 13 মাইনাস কৰি দিম ঠিক আছে মাইনাস কৰিলে কিমান হ'ব মাইনাস কৰিলে 35 হ'ব এই 35 টি হ'ব ইকুৱেশন ডিৰ কারেক্ট আনসার 35 কোড আছে এতিয়া চোৱা 35 আছে অপশন নাম্বার 8 ঠিক আছে অপশন এ 35 হ'ব কারেক্ট আনসার আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট কুৱেশনটো চাও কুৱেশন নাম্বার 5 কুৱেশনটো কি দিছে চোৱা কুৱেশনটো আমাক দিছিল যে look at this series to চাবলৈ দিছিল series টো আমাক কি দিছে চোৱা series টো আমাক দিছিলে 3 10 আৰু 101 দিছে হয়নে what number should come next ইয়াৰ পিছত কোনটো নাম্বাৰ হ'ব সুধিছে অপচন চোৱা এটা আছে 10101 অপচন বি 10201 অপচন সি 10202 অপচন নাম্বাৰ ডি 11012 ঠিক আছে গতিকে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰাচোন তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষা সমূহত আহিব তে চেষ্টা কৰা যদি পাৰিছা কমেন্ট কৰি সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে এতিয়া তোমালোকে ইয়াৰ আনসাৰটো কেনেকৈ উলিয়াব চোৱা ইয়াতে চোৱা 3 আছে হয়নে ইয়াত 10 আছে 3 লগত কিমান প্লাস কৰিলে 10 পোৱা যায় 3 লগত যদি আমি 7 প্লাস কৰো তেতিয়া আমি কিমান পাম 3 লগত যদি 7 প্লাস কৰা হয় 10 পোৱা যায় হয়নে কিন্তু 7 10 ৰ লগত কিমান প্লাস কৰিব লাগিব 91 প্লাস কৰিব লাগিব হয়নে 91 প্লাস কৰিলে 101 পাম এনেকৈ আমাৰ মিলিব জানো আনসাৰটো নিমিলিব হয়নে আমি কি কৰিব লাগিব বেলেগ পদ্ধতিৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব 3 যদি আমি স্কয়াৰ উলিয়াই চাও অৰ্থাৎ 3 স্কয়াৰ মানে কি 3 যদি আমি দুটা পূৰণ কৰি দিও কিমান পাম 3 * 3 কিমান হৈ গল 3 * 3 9 পাম হয়নে কিন্তু 10 হে আছে 9 ৰ লগত যদি আমি 1 এটা প্লাস কৰি দিও তেতিয়া কিমান পাম 10 পাম হয়নে এনেকৈ মিলে চাও আসুন নেক্সট আমাৰ 10 দিয়া আছে 10 ৰ আমি স্কয়াৰ উলিয়াই চাও 10 ৰ স্কয়াৰ উলিয়া মানে কি 10 দুটা পূৰণ হ'ব হয়নে তে 10 * 10 কিমান হ'ব 100 100 ৰ লগত ইয়াত যেটো চোৱা এক যোগ কৰালে 10 টো পালো ইয়াৰ লগতো আমি এটা যোগ কৰি দিও কিমান পালো চোৱা 101 অৰ্থাৎ মিলিছে আনসাৰ এনেকে হয়নে এতিয়া একেটা পদ্ধতিতে আমি আনসাৰটো উলিয়াব চেষ্টা কৰো আসুন কি জানিবা আমাৰ অপচন কেইটাৰ লগত এই পদ্ধতিতে আমাৰ মিলি যায় নিমিলিলে আমি অন্য পদ্ধতি ইউজ কৰি কৰিবলৈ লাগিব নেক্সট কিমান দিয়া আছে আমাক চোৱা 101 হয়নে 101 দে 101 ইনটু 101 কৰিবলৈ লাগিব 101 ৰ লগত 101 যদি তোমালকে ইনটু কৰি দিয়া কিমান পাবা 100 কিমান আছিলে 1 আছিলে হয়নে 101 ৰ লগত আৰু এটা যদি আমি 101 ইনটু কৰি দিও কিমান পাম কিমান পালো চোৱা 10201 হয়নে 10 কিমান পালো 201 এতিয়া চোৱা এই দুটা পূৰণ কৰি কিমান পালো 10201 অৰ্থাৎ 10201 ইয়াৰে চোৱা বাহিৰৰ লগত যেটো 11 প্লাস হৈছিল ইয়াৰ লগতো 1 প্লাস হ'ব হয়নে 1 প্লাস টো নকৰাকে চোৱা 10201 অপচনটো আছে হয়নে বহুতে কি কৰিবা পূৰণটো কৰিয়া 10201 টো কাৰেক্ট বুলি দি দিবা 10201 কাৰেক্ট হ'ব জানো নিশ্চয় নহয় কিহৰ কাৰণে কাৰণ বাহিৰত কি যোগ হৈছিল চোৱা এক এক কৈ যোগ হৈ গৈছিল গতি ইয়াতো আমি কৰিব লাগিব একটো যোগ কৰিব লাগিব একটো যোগ কৰিলে 10200 কিমান হ'ব 2 হ'ব 10202 কোড আছে অপচন নাম্বার সি আছে 10202 এই অপচনটো হ'ব ইকুৱেশন টিৰ কারেক্ট আনসাৰ ঠিক আছে আশা কৰিছো বুজি পাইছা
এতিয়া আমি একে ধৰণে নেক্সট কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰো আহাচোন আনসাৰ উলিয়াবলৈ চেষ্টা কৰো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো দিছিল লুক এট দ্য সিৰিজ চাবলৈ দিছিল 8 দিয়া আছিল সিৰিজটো আমাক 12 দিছে 9 দিছে 13 দিছে 10 দিছিল 14 আৰু এটা কিমান দিছে আমাক চোৱা 11 দি থোৱা আছিল ইয়াৰ পিছত কি হ'ব খুদিছিল হোৱাট নাম্বাৰ শুড কাম নেক্সট অপচন A 15 B12 C8 D 16 ওকে আনসাৰটো উলিয়াব তোমালোকে চেষ্টা কৰা আৰু যদি পাৰা আনসাৰটো উলিয়াবলৈ তেতিয়া হলে কমেন্ট সেকশনত আমাক জনোৱা ঠিক আছে ইয়াতে আমি এনেকৈ চাব পাৰো 8 ৰ লগ 1 প্লাস হলে 9 হয়নে 9 ৰ লগ 1 প্লাস 10 10 ৰ লগ 1 প্লাস হলে 11 হয়নে বা এনেকৈ আমি চাব পাৰো চোৱাচোন এনেকৈ কৰি চাও 8 ৰ লগত 4 প্লাস কৰি কিমান পোৱা যায় 12 12 ৰ পৰা 3 যদি মাইনাস কৰা যায় 9 পোৱা যায় হয়নে আকৌ 9 ৰ লগত যদি আমি 4 প্লাস কৰিলো 13 পাম 13 ৰ পৰা আকৌ যদি আমি 3 মাইনাস কৰিলো 10 পাম 10 ৰ পৰা লগত যদি আমি 4 প্লাস কৰিলো 14 পাম হয়নে আকৌ 14 ৰ পৰা যদি আমি 3 মাইনাস কৰো তেতিয়া হলে 11 এ আমি পাম হয়নে নেক্সট টু উলিয়াবৰ কাৰণে কি কৰিব লাগিব চোৱা নেক্সট টু উলিয়াবৰ কাৰণে আমি ইয়াত যেটো চোৱা এবাৰ কিমান হৈছে 4 প্লাস হৈছে এবাৰ মাইনাস 3 হৈছে এবাৰ আকৌ 4 প্লাস হৈছে এবাৰ মাইনাস 3 হৈছে হয়নে 10 ৰ লগত 4 প্লাস কৰোতে কিমান হ'ল 14 হ'ল গতিকে চোৱা 14 ৰ পৰা আকৌ মাইনাস 3 কৰোতে কিমান হৈ গ'ল মাইনাস 3 কৰোতে 11 হৈ গ'ল হয়নে এতিয়া নেক্সট টু আমি কেনেকৈ উলিয়াব পাৰো ইয়াৰ লগত আমি আকৌ কি যোগ কৰি দিব পাৰো 4 এটা যোগ কৰি দিব পাৰো কাৰণ ইয়াতে চোৱাচোন গোটেই 4 4 যোগ হৈ গৈছিল হয়নে ইয়াতেও 4 যোগ হ'ল ইয়াতেও যোগ হৈছে ইয়াতেও যোগ হ'ল ইয়াৰ লগতো যোগ হ'ব হয়নে ইয়াৰ লগত যোগ হলে কিমান হ'ব 11 + 4 15 হ'ব 15 ক'ত আছে চোৱা 15 আছে অপচন নম্বৰ 8 গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ A 15 হ'ব কারেক্ট আনসার ঠিক আছে বা আমি এনেকৈ উলিয়াব পাৰো ইয়াত যেটো চোৱা ইয়াত কিমান দিয়া আছিল আমি চোৱাচোন ইয়াত 8 12 9 13 10 14 11 হয়নে এই চেষ্টা কৰো আসুন এনেকৈ উলিয়াব পৰা যায় নেকি ইয়াতে চোৱা 8 + 1 9 9 + 1 10 10 + 1 কিমান হৈ গ'ল 11 হয়নে ইয়াতে চোৱা 12 + 1 13 13 + 1 14 হয়নে ইয়াতে +1 হ'ব 14 + 1 কিমান হ'ব 15 এ হ'ব দুটা নিয়মতে মিলি যাব ঠিক আছে 15 এ হ'ব কারেক্ট আনসার অপশন নাম্বার A ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো কি দিছে চোৱা এতিয়া কোৱেশ্চনটো আমাক দিছিল লুক এট দিস সিৰিজটোলে মন কৰিব দিছিল কি দিছে আমাক সিৰিজটো চোৱা 2 দিছে 3 দিছে 5 7 11 দিয়া আছে হয়নে আমাক কি দিছে হোৱাট নাম্বাৰ শুড কাম নেক্সট অপচন এ আছিল 12 B13 C15 ডি কিমান দিয়া আছিল ডি দিয়া আছিল 17 ঠিক আছে গতিকে কোনটো নিয়মত ইয়াৰ আনসাৰটো উলিয়াব পাৰিম আমি চেষ্টা কৰিবলৈ লাগিব এতিয়া আমি যদি ইয়াতে চাও 2 পিছত 3 আছে 3 লগত পিছত 5 আছে মানে 2 লগত যদি আমি 1 প্লাস কৰো কিমান পাম 3 পাম 3 লগত যদি আমি 2 প্লাস কৰো কিমান পাম 5 পাম 5 ৰ লগত যদি আমি 2 প্লাস কৰো কিমান পাম 7 পাম হয়নে কিন্তু নিমিলিব কাৰণ 3 ৰ লগতো 2 যোগ হৈ 5 হ'ল 5 ৰ লগতো 2 যোগটো নহব 1 2 या 3 হ'ব লাগিব এটা যদি আমি নিয়মত উলিয়াব লাগে হয়নে এনেকৈ আমাৰ আনসাৰটো নোলাব এতিয়া আমি যদি আৰু এটা বস্তু চাও এই গুটেই কেইটা কি হয় প্ৰাইম নাম্বাৰ হয় হয়নে প্ৰাইম নাম্বাৰ মানে কি আছিল মৌলিক সংখ্যা আছিল হয়নে মৌলিক সংখ্যা কাক বোলে যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এই গুটেইবোৰ মৌলিক সংখ্যা কিহৰ কাৰণে কাৰণ ইয়াৰ যদি আমি উৎপাদক উলিয়াও তোমালোকে চোৱাচোন যেনে যিকোনো এটা সংখ্যা ললো আমি ইয়াতে যেটো ধৰা 7 এ ললো হয়নে 7 ৰ যদি আমি উৎপাদক উলিয়াও 1 * 7 পাম বা 7 * 1 পাম গতিকে ইয়াৰ উৎপাদক আমি কেইটা পালো ইয়াৰ উৎপাদক পালো আমি 1 আৰু 7 তে এনেকুৱা ধৰণে যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে মানে যেটো সংখ্যাৰ উৎপাদক উলিয়া হৈছিল সেই সংখ্যাটো নিজে তেনেকুৱা ধৰণৰ সংখ্যাবিলাক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় ইয়াত থকা প্ৰত্যেকটো সংখ্যাই হৈছে মৌলিক সংখ্যা গতিকে 2 ৰ পিছত 3 3 ৰ পিছত 5 5 ৰ পিছত 7 7 ৰ পিছত 11 মৌলিক সংখ্যা 11 ৰ পিছত আমি কিমান পাও 12 পাও 12 টো মৌলিক সংখ্যা হয়নে চাও আহাচোন 1 * 12
2 into 6 12 হয়নে এক কেইটা উৎপাদক পালো 1 2 3 4টা উৎপাদক পালো এটা মৌলিক হ'ব জানো 12 টো নহব 12 লিখিব নোৱাৰো 12 এর পিছত আমি কিমান পাম 12 এর পিছত আমি পাম 13 ঠিক আছে 12 এর পিছত আমি কিমান পাম 13 13 টো চোৱাচোন 1 into 13 এ লিখিব পাৰো আন্ত সংখ্যা পূৰণ কৰি আমি 13 পাম জানো নিশ্চয় নাপাও গতিকে যেহেতু ইয়াৰ মাত্ৰ উৎপাদক দুটা পালো কি পালো 1 আৰু 13 1 আৰু 13 পালো গতিকে এইটো সংখ্যা কি হ'ব মৌলিক সংখ্যা হ'ব গতিকে ইয়াতে আমি এটো লিখিব লাগিব ঠিক আছে 13 কোড আছে অপচন নাম্বার ডি 13 ডি থোৱা আছে এই অপচনটোই হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার ঠিক আছে এতিয়া আমি কোৱেশ্চন নাম্বার 8 টোৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিম কোৱেশ্চন নাম্বার 8 টো কি দিছে চোৱা কোৱেশ্চনটো আছিল যে চোৱা look at this series তো তোমাক কি দিছে চোৱা 6 দিছে 13 দিছে 28 59 দি থোৱা আছে হয়নে আমাৰ কি হ'ল যে what number should come next option A আছিল 118 option B 122 option number C 120 option number D 125 দি থোৱা আছে সিরিজ তো আমাক কি কৰিব দিছে সম্পূৰ্ণ কৰিবলৈ দিছে আহাচোন আমি সিরিজ তো কমপ্লিট বা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰো আমাক কি দিছে ধুনীয়াকৈ লিখি লোৱা 6 দিয়া আছিল 13 দিয়া আছিল 28 দি থোৱা আছে 59 দি থোৱা আছে আমাক সুধিছে what number should come next ইয়াৰ পিছত কি হ'ব আমাক সুধিছে এটা চেষ্টা কৰা তোমালোকে আনসাৰটো উলিয়াব আৰু যদি পাৰিছা আনসাৰটো উলিয়াব কমেন্ট সেকশনত আমাক কমেন্ট কৰি জনোৱা ঠিক আছে এতিয়া চোৱা ইয়াত কিমান আছে 6 আছে ইয়াত আছে 12 13 হয়নে এতিয়া আমি প্ৰথমতে কি চাব লাগে যে সংখ্যাবোৰ বাঢ়ি গৈছে নে কমি গৈছে আমি যেহেতু গম পালো যে ইয়াত কি হৈছে বাঢ়ি গৈছে হয়নে গতিকে আমি ইয়াত 6 13 আছে হয়নে নেক্সট 28 আছে কেনেকৈ উলিয়াব পাৰিম চোৱা 6 ৰ কিমান প্লাস হলে 13 পোৱা যায় 7 প্লাস কৰিলে 13 পাম হয়নে আকৌ 13 ৰ লগত কিমান প্লাস কৰিলে আমি 28 পাম 18 প্লাস কৰিলে আমি কিমান পাম 28 পাম হয়নে চোৱা এতিয়া ইয়াৰ মধ্যে বহুত ডিফাৰেন্স আছে হয়নে ইয়াৰ কোনো ধৰণৰ মিল নাই এনেকৈ আমি আনসাৰটো উলিয়ালে নহব আমি বেলেগ পদ্ধতিৰে চেষ্টা কৰিব লাগিব যেনে চোৱা ইয়াত 6 আছে হয়নে 6 ৰ যদি আমি স্কয়াৰ উলিয়াও 6 into 6 স্কয়াৰ উলিয়ালেও আমাৰ নহব হয়নে আৰু এতিয়া যদি আমি চাও 6 ক আমি যদি 2 ৰে পূৰণ কৰি দিও 6 into কিমান হ'ব 6 into 12 হল হয়নে 12 ৰ লগত যদি আমি এটা 1 প্লাস কৰি দিও কিমান হ'ব 30 ঠিক আছে আমাৰ এটা হিচাপত মিলি গল এতিয়া আমি নেক্সট 13 টো কৰি চাও আসলে এটা লজিকত মিলিবনে 13 ৰ লগত 2 ইনটু কৰিলে কিমান পোৱা যায় 26 ৰ লগত যদি আমি 1 প্লাস কৰো 27 এ পাম 28 আছে ইয়াত হয়নে গতিকে কিমান প্লাস কৰিব লাগিব 2 আসলে আমি এইটো নিয়মত মিলেনে চাই লও ঠিক আছে 2 প্লাস কৰিলে 28 হৈ গল আকৌ চোৱা 28 ৰ লগত যদি আমি 2 ইনটু কৰি দিও কিমান হ'ব 56 হ'ব হয়নে ইয়াত চোৱা 1 প্লাস হৈছিল ইয়াত 2 প্লাস গতিকে ইয়াত আমি 3 প্লাস কৰি চাব লাগিব 3 প্লাস কৰিলে কিমান হ'ব 59 হ'ব অৰ্থাৎ এই নিয়মত আমাৰ মিলিছে নেক্সট টু উলিয়াবৰ কাৰণে আমি সেম পদ্ধতি ইউজ কৰিম যেটা আমাক শেষত দিয়া আছে 59 59 ৰ লগত আমি কি ইনটু কৰিম 2 আমি ইনটু কৰি দিম যেহেতু চোৱা ইয়াত আমি 2 ইনটু কৰিছিলো 2 পূৰণ কৰিছিলো হয়নে কিমান হ'ব চোৱা 100 কিমান হৈ গল 18 হৈ গল হয়নে 118 হৈ গল এতিয়া ইয়াত 1 যোগ হৈছিল ইয়াত 2 ইয়াত 3 গতি নেক্সট কিমান যোগ হ'ব নেক্সট যোগ হ'ব আমাৰ 4 118 ৰ লগত যদি আমি 4 যোগ কৰি দিও 118 ৰ লগত 4 যোগ কৰি কিমান হ'ব 122 122 হ'ব 122 কত আছে চোৱা 122 আছে অপচন নাম্বার বি গতিকে এই কোৱেশ্চনটিৰ অপচন নাম্বার বি 122 হ'ব কারেক্ট আনসার ঠিক আছে এতিয়া আমি কোৱেশ্চন নাম্বার 9 টোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো কোৱেশ্চন নাম্বার 9 ত কি দিছে চোৱা কোৱেশ্চন নাম্বার 9 ত আমাক দিছিল এটা সিৰিজটো ধুনীয়াকৈ দি থোৱা আছে চোৱা look at this series কি দিছে চোৱা 4 দিছে 12 দিছে 36 দিছে 108 দিছে what number should come next ইয়াৰ পিছত কি হ'ব আমাক সুধিছে অপচন নাম্বার 8 কিমান দিছে মন কৰা 216 দিছে অপচন নাম্বার বি কিমান দিছে 324 দিছে অপচন নাম্বার সি চোৱা অপচন নাম্বার সি দিছিলে 300 আৰু অপচন নাম্বার ডি দিছিলে 432 কোনটো অপচন কাৰেক্ট হ'ব আমাক উলিয়াবলৈ কৈছে
গতিকে তোমালোকে নিজে ধুনীয়াকৈ ভিডিওটো পোষ্ট কৰি লোৱা আৰু আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা যদি আনসাৰ উলিয়াব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এতিয়া চোৱা 4 আছে 12 আছে 36 আছে হয়নে নেক্সট আছে 108 গতিকে আমি এনেকৈ কৰিলে মিলিব না চোৱাচোন 4 যদি আমি দুটা পূৰণ কৰি চাওঁ বা 4 ৰ লগত যদি আমি 2 পূৰণ কৰি চাওঁ কিমান হ'ব 8 8 ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব 12 হয়নে একেধৰণে চোৱাচোন 12 into 2 কৰিলে কিমান পোৱা যায় 24 ইয়াতে যদি 4 প্লাস হৈছিল ইয়াতে আমি 8 প্লাস কৰি চাওঁচোন মিলিবনে 8 প্লাস কৰিলে আমাৰ নিমিলে মিলিব জানো আমি 36 পাম জানো নাপাও তেতিয়া অৰ্থাৎ এইটো নিয়মত আমাৰ নিমিলিব আমি অন্য নিয়মত কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া চোৱা 4 ৰ লগত যদি আমি 3 into কৰো কিমান পাম 12 পাম 12 ৰ লগত যদি আমি 3 into কৰো 36 পাম 36 ৰ লগত 3 into কৰিলে 108 এ হ'ব ঠিক আছে যেহেতু চোৱা 3 3 কৈ পূৰণ হৈছে নেক্সট টু আমি উলিয়াবৰ কাৰণে ইয়াৰ লগত 3 এটা ইনটু কৰি চাও আহা ঠিক আছে চোৱা কিমান পালো আমি 124 ওদিকে 124 হবনে ইয়াত 100 নহব তোমাৰ ভুল হৈ গল ইয়াত কিমান হ'ব লাগিছিল 3 হ'ব লাগিছিল ঠিক আছে 3 into 1 3 হ'ব আৰু 324 হ'ব 324 কৰে যে চোৱা অপচন নম্বৰ বি দি আছে 324 ওদিকে অপচন নম্বৰ বি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আহা কৰিছো বুজি পালা তোমালোকে একেধৰণে এতিয়া 10 নম্বৰ যেটো কোৱেশ্চন আছে এটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰা হাজন কোৱেশ্চনটো কি দিছে চোৱা লুক এট দিস সিৰিজটো তোমাক কি দিছে চোৱা 5 দিছে 6 দিছে 9 দিছে 14 দিছে আৰু 21 দিছে হয়নে আমাৰ কি কৈছে ওয়ান নাম্বার শুড কাম নেক্সট অপচন বোৰলৈ মন কৰাচোন অপচন নম্বৰ 8 কি দিয়া আছে চোৱা অপচন নম্বৰ 8 আমাক দি থোৱা আছে 28 অপচন বি দিছিলে 30 অপচন সি 31 আৰু অপচন নম্বৰ ডি দিছিলে 32 দেখ কোনটো অপচন কাৰেক্ট হ'ব আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা আমাক কি দিছে আমি ধুনীয়াকৈ লিখি লও আহা আৰম্ভণিতে 6 9 14 21 হয়নে এতিয়া ইয়াত যদি আমি চাও সংখ্যাবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে হয়নে 5 ৰ লগত 1 প্লাস কৰিলে কিমান পোৱা যায় 6 6 ৰ লগত 3 প্লাস কৰিলে কিমান পোৱা যায় 9 9 ৰ লগত আকৌ 5 প্লাস কৰিলে কিমান পোৱা যায় 14 14 ৰ লগত আকৌ 7 প্লাস কৰিলে কিমান পোৱা যায় 21 হয়নে গুটেই কিটা কি হৈছে অযুগ্ম সংখ্যা চোৱা প্ৰথমতে x যোগ হল ইয়াৰ লগত 6 হল নেক্সট 3 যোগ হল নেক্সট 5 নেক্সট 7 7 ৰ পিছত গুটেই কিটা যেটো অযুগ্ম সংখ্যা 1 3 5 7 এইবোৰ কি সংখ্যা অযুগ্ম সংখ্যা হয়নে গতিকে নেক্সট তো আমি উলিয়াবৰ কাৰণে 7 ৰ পিছত i টো কি হয় যুগ্ম সংখ্যা 9 হৈছে অযুগ্ম সংখ্যা 21 প্লাস 9 কিমান হ'ব 30 আছে নে যোৱা অপচনত আছে অপচন নম্বৰ বি অপচন নম্বৰ বি টো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এইখিনি আছিল আজিৰ এই ভিডিওটি সম্পূৰ্ণ যেটো ভিডিও এটো তোমালোকে আমাৰ এপত পাবা তোমালোকে যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত অনলি 299 ত ডিএলএড ৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আৰু লগতে গোটেইখিনি কোৰ্স অৰ্থাৎ সিলেবাস তুমি ওভাৰ কৰি দিয়া হ'ব ঠিক আছে তাত তোমালোকে যেতিয়া ইচ্ছা তেতিয়া ভিডিওসমূহ চাব পাৰিবা আৰু কোনোবা টপিকৰ ওপৰত যদি ভিডিও আগতীয়াকৈ লাগে আমাক জনাব পাৰিবা আমি সেই টপিকটোৰ ওপৰত ভিডিও বনাই আপলোড কৰি দিবলৈ চেষ্টা কৰিম চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে কমেন্ট সেকশনত কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 14 একেটাৰ আনসাৰ তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে আৰু যদি তোমালোকে সম্পূৰ্ণভাৱে লাগে এপটো ডাউনলোড কৰি লবলৈ নাপাহৰিবা